পৰিয়ালৰ হা সম্পত্তি বৃদ্ধিৰ নামত কোনেও ৰাজহুৱা ধন অপচয় কৰিব নালাগে মন্তব্য কৰিছে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে পৰিয়ালৰ হা সম্পত্তি বৃদ্ধিৰ নামত ৰাজহুৱা ধন অপচয় কৰাটো বেয়া কথা ৰাজহুৱা ধন কেৱল মাত্ৰ ৰাইজৰ উন্নয়নৰ স্বাৰ্থতে ব্যৱহাৰ কৰিব লাগে কেৱল মাত্ৰ ৰাইজৰ স্বাৰ্থতে ৰাজহুৱা ধন খৰচ কৰিব লাগে নিজৰ ব্যক্তিগত হা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে ৰাজহুৱা ধনৰ কোনো কাৰণতে ব্যৱহাৰ কৰিব নালাগে সমান্তৰালকৈ সৰ্বানন্দ সোণোৱালৰ ফালৰ পৰা কোৱা হৈছে যে সংবিধান অৱমাননা কৰি সংবিধান উলংঘা কৰি কোনেও শাসনৰ বাগজৰি ধৰি থাকিব নালাগে কোনেও ক্ষমতাত থাকিব নালাগে এনে ধৰণে উদাত্ত ভাষণ প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ গুৰু গোখাই মানিহে চলাব লাগে পৰিয়াল গুৰু গোখাই মানিহে পৰিয়াল চলাব লাগে এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ পৰিয়ালৰ হা সম্পত্তি বৃদ্ধিৰ নামত ৰাজহুৱা ধন অপচয় কৰাটো খুবেই বেয়া কথা পৰিয়ালৰ হা সম্পত্তি বৃদ্ধিৰ নামত ৰাজহুৱা ধন অপচয় কৰিব নালাগে কোনেও ৰাজহুৱা ধন অপচয় কৰিব নালাগে নিজৰ ব্যক্তিগত হা সম্পত্তি বৃদ্ধিৰ বাবে ৰাজহুৱা ধন কেৱল মাত্ৰ ৰাইজৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত খৰচ কৰিব লাগে সংবিধান উলংঘা কৰি কোনেও ক্ষমতাৰ বাগজৰি ধৰি থাকিব নালাগে সংবিধান মুহাৰি ক্ষমতা লোৱাৰ আগ্ৰহী নাছিল অটল বিহাৰী বাজপেয়ীৰ আদৰ্শ সকলোৱে লোৱা উচিত শ্ৰীমন্ত শংকৰদেৱ চুকাফাই বৃহত্তৰ অসমীয়া জাতি একলগ কৰিছে দেশৰ সংবিধানক অৱমাননা কুঠাৰাঘাত কৰাটো হৈছে কংগ্ৰেছৰ স্বভাৱ জৰুৰীকালীন অৱস্থা ইয়াৰ সকলোতকৈ ডাঙৰ উদাহৰণ সংবিধান উলংঘা কৰিছিল কংগ্ৰেছ দলে কংগ্ৰেছৰ বাবে পৰিয়ালতন্ত্ৰ সদায় আগত তাৰ পিছতে সংবিধান এনেধৰণে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰিলে সৰ্বানন্দ সোণোৱালে সংবিধানে প্ৰদান কৰা সকলো মৌলিক অধিকাৰ খণ্ডন কৰিছিল কংগ্ৰেছৰ সময়ছোৱাত কোনেও নিজৰ মৌলিক অধিকাৰ পোৱা নাছিল কংগ্ৰেছৰ কলা অধ্যায় অন্তত অসমৰ জনতাই কাহানিও পাহৰিব নোৱাৰে এনেধৰণে উদাত্ত ভাষণ প্ৰদান কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু সৰ্বানন্দ সোণোৱালৰ ফালৰ পৰা এনেধৰণৰ যি মন্তব্য কৰা হৈছে নিজৰ ভাষণত যি কথা উল্লেখ কৰা হৈছে যে পৰিয়ালৰ হা সম্পত্তি বৃদ্ধিৰ নামত ৰাজহুৱা ধন অপচয় কৰাটো বেয়া কথা আৰু সৰ্বানন্দ সোণোৱালৰ এই ভাষণক লৈ ব্যাপক চৰ্চা চলিছে এটা ৰাজ্যজুৰি সৰ্বানন্দ সোণোৱালৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে ৰাজহুৱা ধন কেৱল মাত্ৰ ৰাইজৰ স্বাৰ্থত ৰাইজৰ উন্নয়নৰ হকেহে খৰচ কৰিব লাগে ৰাইজৰ বাবেহে খৰচ কৰিব লাগে ৰাজহুৱা ধন কাহানিও নিজৰ ব্যক্তিগত হা সম্পত্তি নিজৰ পৰিয়ালৰ হা সম্পত্তি বৃদ্ধিৰ নামত অপচয় কৰাটো খুবেই বেয়া কথা যি নেকি প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীও কোনো ধৰণৰ তেওঁ ৰাজহুৱা ধন অপচয় কৰা নাছিল তেওঁ কেতিয়াও ক্ষমতাৰ দৌৰত দৌৰা নাছিল কেতিয়াও সংবিধান উলংঘা কৰা নাছিল সেই অটল বিহাৰী বাজপেয়ীৰ উদাহৰণ সকলোৱে লোৱাটো অত্যন্ত প্ৰয়োজন বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে এই মুহূৰ্তত সৰ্বানন্দ সোণোৱালৰ ভাষণৰ কিয়দাংশ আমাৰ লগত আছে কি কৈছে মন্ত্ৰী শুনক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে 2014 চনৰ পৰা মূল্যবোধৰ আধাৰত ভাৰতবৰ্ষৰ জনজীৱনলৈ যি পৰিৱৰ্তন আহিল এই পৰিৱৰ্তনে আজি ভাৰতবৰ্ষৰ প্ৰতিটো শ্ৰেণীৰ লোকক শক্তিশালী কৰিছে সামাজিক ন্যায় প্ৰদান কৰিছে সোশ্যাল জাস্টিস আৰু অৰ্থনৈতিক উন্নয়ন আজি এসটি এসসি আম্বেদকাৰ ডাঙৰীয়া নিজেই এসসি সম্প্ৰদায় এগৰাকী ব্যক্তি আছে আৰু তেখেতে সংবিধানখন প্ৰস্তুত কৰিতে পিছপৰা সম্প্ৰদায়ক শিক্ষা সংস্কৃতি ক্ৰিয়া সামাজিক অৰ্থনৈতিক দিশত কেনেধৰণে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন নীতি আৰু পৰিকল্পনা হাতত ল'ব লাগিব এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়াৰ ফলত আজি এসটি এসসি সকলৰ যি শক্তি বৃদ্ধি হৈছে আজি এসটি এসসি সকলৰ জীৱনলৈ যি পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তন সম্ভৱ কৰাৰ ক্ষেত্ৰত বাজপেয়ী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকে যিখিনি উল্লেখযোগ্য পদক্ষেপ লৈছে তাৰ ফলত আজি আপোনালোকে দেখিছে
পিছপৰা সম্প্ৰদায়ে লোকে বাৰংবাৰ ভাৰতবৰ্ষৰ সৰ্বোচ্চ সাংবিধানিক আসন ৰাষ্ট্ৰপতিৰ দৰে আসনত আজি অধিষ্ঠিত হৈছে ৰামনাথ কোবিন্দ ডাঙৰীয়াৰ লগতে আমাৰ মাননীয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ালৈকে। গতিকে এই হৈছে পিছপৰা সম্প্ৰদায়ৰ প্ৰতি থকা আন্তৰিকতা আৰু পিছপৰা সম্প্ৰদায়ৰ শক্তিশালী কৰাৰ এটা শক্তিশালী জ্বলন্ত উদাহৰণ মোদী ডাঙৰীয়া চৰকাৰ। ভাৰতবৰ্ষই দেখুৱাই দিছে যে দিনক দিনে আমাৰ যিমান সংবিধানৰ বয়স হৈছে সিমান শক্তিশালী হৈছে, কিন্তু মাজতে কুঠাৰঘাত মাৰিছিল কোনোবাই। সেই কুঠাৰঘাত মৰা দলটো হৈছে কংগ্ৰেছ দল। ইমান সুন্দৰ সংবিধানখনক বিনষ্ট কৰিবৰ বাবে 1975 চনত সেই সময়ত তদন্তাধীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হ'ল। সংবিধানক সম্পূৰ্ণৰূপে নাকচ কৰা হ'ল। সংবিধানে প্ৰদান কৰা যিখিনি আমাৰ মৌলিক অধিকাৰ নাগৰিকৰ, সেই নাগৰিকৰ অধিকাৰ সম্পূৰ্ণৰূপে খণ্ডন কৰি এককভাৱে একনায়কত্বা চলাবৰ নিমিত্তে যি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে তাৰ ফলত দেশৰ যথেষ্ট ক্ষতি হ'ল। সেই কলা অধ্যায় ভাৰতবৰ্ষৰ জনগণে পাহৰিব নোৱাৰে। পুনৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে জয়প্ৰকাশ নাৰায়ণৰ পৰা আৰম্ভ কৰি মোৰাৰজী দেশাই, অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া, লালকৃষ্ণ আদৱানী ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰত বিশ্বাসী সংবাদ মাধ্যমৰ জ্যেষ্ঠ সাংবাদিকসকলৰ পৰা আৰম্ভ কৰি সকলোৱে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ফলত আকৌ সংবিধানৰ শক্তি পুনৰাবৃত্ত হ'ল। আৰু আজি ভাল শাসকৰ হাতত যদি সংবিধান পৰে, সেই শাসকেই সংবিধানক অধিক শক্তি প্ৰদান কৰিব পাৰে। উদাহৰণস্বৰূপে অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া 1994 চনত যেতিয়া চৰকাৰ গঠন হৈছে, মই আপোনালোকক কওঁ, সেই সময়ত মাত্ৰ 13 দিন ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চলিছিল। কিন্তু তেতিয়া ইচ্ছা কৰা হলে বাজপেয়ী ডাঙৰীয়াই চৰকাৰখন ৰাখিব পাৰিল হয় যদি কংগ্ৰেছৰ দৰে নিকৃষ্ট কূটনীতি কৰিলে হয়, নিকৃষ্ট ৰাজনীতি কৰিলে হয়, সংবিধানক চেৰাই কাম কৰিলে হয়, তেতিয়া বাজপেয়ী চৰকাৰ ৰৈ গল হয়। কিন্তু বাজপেয়ী ডাঙৰীয়াই ক'লে নহয়, মই সংবিধানৰ পবিত্ৰতাক শ্ৰদ্ধা কৰো, সংবিধানৰ অৱমাননা কৰি মই ক্ষমতাৰ বাগজুৰি লোৱাৰ আগ্ৰহী নহয়। আৰু সেইবাবে আজি ভাৰতবৰ্ষৰ ৰাজনীতি ইতিহাসত বাজপেয়ী ডাঙৰীয়াৰ সেই আটাইতকৈ মূল্যবোধৰ আধাৰত লোৱা সিদ্ধান্ত চিৰস্মৰণীয় হৈ ৰৈ আছে আৰু থাকিব। আমি কংগ্ৰেছৰ দৰে কাম নকৰো। কংগ্ৰেছ দলটোৱে ক্ষমতা পালেই গুৰু গোসাঁই নামানে। সংবিধান সম্পূৰ্ণৰূপে কুঠাৰঘাত মাৰি নিজৰ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধি কৰাৰ কামত তেখেতসকলে ৰাজহুৱা ধন অপব্যৱহাৰ কৰে। ৰাজহ ভঁৰালৰ ধন সম্পূৰ্ণৰূপে পৰিয়ালৰ স্বাৰ্থত ব্যৱহাৰ কৰি আৰু ৰাজহ ভঁৰালৰ ধন দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যোগেদি আত্মসাৎ কৰি গোটেই ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো দুৰ্বল কৰাৰ যিটো প্ৰৱণতা কংগ্ৰেছৰ, তাৰ বাবে আজি ভাৰতবৰ্ষৰ জনগণে তেখেতসকলক কঠোৰ শাস্তি প্ৰদান কৰিছে। তাৰ বাবে বাৰংবাৰ অপজিশ্যনৰ চেয়াৰত বহিব লগা হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে 2014 চনৰ পৰা মূল্যবোধৰ আধাৰত ভাৰতবৰ্ষৰ জনজীৱনলৈ যি পৰিৱৰ্তন আহিল, এই পৰিৱৰ্তনে আজি ভাৰতবৰ্ষৰ প্ৰতিটো শ্ৰেণীৰ লোকক শক্তিশালী কৰিছে, সামাজিক ন্যায় প্ৰদান কৰিছে, ছচিয়েল জাষ্টিছ আৰু অৰ্থনৈতিক উন্নয়ন। আজি ST SC আম্বেদকাৰ ডাঙৰীয়া নিজেই SC সম্প্ৰদায় এগৰাকী ব্যক্তি আছে আৰু তেখেতে সংবিধানখন প্ৰস্তুত কৰোঁতে পিছপৰা সম্প্ৰদায়ক শিক্ষা, সংস্কৃতি, ক্ৰীড়া, সামাজিক, অৰ্থনৈতিক দিশত কেনেধৰণে চৰকাৰৰ তৰফৰ পৰা বিভিন্ন নীতি আৰু পৰিকল্পনা হাতত ল'ব লাগিব, এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰামৰ্শ দিয়াৰ ফলত আজি ST SC সকলৰ যি শক্তি বৃদ্ধি হৈছে
আজি ST সকলৰ জীৱনলৈ যি পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তন সম্ভৱ কৰাৰ ক্ষেত্ৰত বাজপেয়ী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈকে যিখিনি উল্লেখযোগ্য পদক্ষেপ লৈছে তাৰ ফলত আজি আপোনালোকে দেখিছে পিছপৰা সম্প্ৰদায়ে লোকে বাৰংবাৰ ভাৰতবৰ্ষৰ সৰ্বোচ্চ সাংবিধানিক আসন ৰাষ্ট্ৰপতিৰ দৰে আসনত আজি অধিষ্ঠিত হৈছে ৰামনাথ কোবিন্দ ডাঙৰীয়াৰ লগতে আমাৰ মাননীয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ালৈকে গতিকে এই হৈছে পিছপৰা সম্প্ৰদায়ৰ প্ৰতি থকা আন্তৰিকতা আৰু পিছপৰা সম্প্ৰদায় শক্তিশালী কৰাৰ এটা শক্তিশালী জ্বলন্ত উদাহৰণ মোদী ডাঙৰীয়া চৰকাৰ ভাৰতবৰ্ষই দেখুৱাই দিছে যে দিনক দিনে আমাৰ যিমান সংবিধানৰ বয়স হৈছে সিমান শক্তিশালী হৈছে কিন্তু মাজতে কুঠাৰঘাত মাৰিছিল কোনোবাই সেই কুঠাৰঘাত মৰা দলটো হৈছে কংগ্ৰেছ দল ইমান সুন্দৰ সংবিধানখনক বিনষ্ট কৰিবৰ বাবে 1975 চনত এই সময়ত তদন্তাধীন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হল সংবিধানক সম্পূৰ্ণৰূপে নাকচ কৰা হল সংবিধানে প্ৰদান কৰা যিখিনি আমাৰ মৌলিক অধিকাৰ নাগৰিকৰ সেই নাগৰিকৰ অধিকাৰ সম্পূৰ্ণৰূপে খণ্ডন কৰি এককভাৱে একনায়কত্বা চলাবৰ নিমিত্তে যি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে তাৰ ফলত দেশৰ যথেষ্ট ক্ষতি হল সেই কলা অধ্যায় ভাৰতবৰ্ষৰ জনগণে পাহৰিব নোৱাৰে পুনৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে জয়প্ৰকাশ নাৰায়ণৰ পৰা আৰম্ভ কৰি মোৰাৰজী দেশাই অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া লালকৃষ্ণ আদৱানী ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ গণতন্ত্ৰত বিশ্বাসী সংবাদ মাধ্যমৰ জ্যেষ্ঠ সাংবাদিকসকলৰ পৰা আৰম্ভ কৰি সকলোৱে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে ফলত আকৌ সংবিধানৰ শক্তি পুনৰাবৃত্ত হল আৰু আজি ভাল শাসকৰ হাতত যদি সংবিধান পৰে সেই শাসকেই সংবিধানক অধিক শক্তি প্ৰদান কৰিব পাৰে উদাহৰণস্বৰূপে অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া 1994 চনত যেতিয়া চৰকাৰ গঠন হৈছে মই আপোনালোকক কওঁ সেই সময়ত মাত্ৰ 13 দিন ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চলিছিল কিন্তু তেতিয়া ইচ্ছা কৰা হলে বাজপেয়ী ডাঙৰীয়াই চৰকাৰখন ৰাখিব পাৰিল হয় যদি কংগ্ৰেছৰ দৰে নিকৃষ্ট কূটনীতি কৰিলে হয় নিকৃষ্ট ৰাজনীতি কৰিলে হয় সংবিধানক চেৰাই কাম কৰিলে হয় তেতিয়া বাজপেয়ী চৰকাৰ ৰৈ গল হয় কিন্তু বাজপেয়ী ডাঙৰীয়াই ক'লে নহয় মই সংবিধানৰ পবিত্ৰতাক শ্ৰদ্ধা কৰো সংবিধানৰ অৱমাননা কৰি মই ক্ষমতাৰ বাগজুৰি লোৱাৰ আগ্ৰহী নহয় আৰু সেইবাবে আজি ভাৰতবৰ্ষৰ ৰাজনীতি ইতিহাসত বাজপেয়ী ডাঙৰীয়াৰ সেই আটাইতকৈ মূল্যবোধৰ আধাৰত লোৱা সিদ্ধান্ত চিৰস্মৰণীয় হৈ ৰৈ আছে আৰু থাকিব আমি কংগ্ৰেছৰ দৰে কাম নকৰো কংগ্ৰেছ দলটোৱে ক্ষমতা পালেই গুৰু গোসাঁই নামানে সংবিধান সম্পূৰ্ণৰূপে কুঠাৰঘাত মাৰি নিজৰ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধি কৰাৰ কামত তেখেতসকলে ৰাজহুৱা ধন অপব্যৱহাৰ কৰে ৰাজহ ভঁৰালৰ ধন সম্পূৰ্ণৰূপে পৰিয়ালৰ স্বাৰ্থত ব্যৱহাৰ কৰি আৰু ৰাজহ ভঁৰালৰ ধন দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যোগেদি আত্মসাৎ কৰি গোটেই ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটো দুৰ্বল কৰাৰ যিটো প্ৰৱণতা কংগ্ৰেছৰ তাৰ বাবে আজি ভাৰতবৰ্ষৰ জনগণে তেখেতসকলক কঠোৰ শাস্তি প্ৰদান কৰিছে তাৰ বাবে বাৰংবাৰ অপজিশ্যনৰ চেয়াৰত বহিব লগা হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে 2014 চনৰ পৰা মূল্যবোধৰ আধাৰত ভাৰতবৰ্ষৰ জনজীৱনলৈ যি পৰিৱৰ্তন আহিল এই পৰিৱৰ্তনে আজি ভাৰতবৰ্ষৰ